ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মাইক্ৰ ফাইনেন্সৰ ঋণ পৰিশোধৰ ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হ'ল যে গণি গণি 1 লাখ ল'ৰাক সৰু সজাই থিয় কৰাই এপইণ্টমেণ্ট লেটাৰ দিম আৰু আমি দিয়া এপইণ্টমেণ্ট লেটাৰ দৰমহাও পাব আৰু চৰকাৰী সুবিধাও পাব। গতিকে মোৰ অসমৰ ৰাইজক যিটো ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, কোভিড নহ'লে হয়তো অহা মাহৰ পৰা এডভাৰটাইজ আৰম্ভ হৈ গ'লহেঁতেন। গতিকে গণি গণি মই 1 লাখ ল'ৰাক যাতে নিযুক্তি পত্ৰ দিব পাৰোঁ তাৰ চেষ্টা থাকিব আৰু ভগৱানে কৰিলে সফলো হ'ম, তাক মই বিশ্বাস কৰোঁ। মাইক্ৰ ফাইনেন্সৰ লোনে হওক, অৰুণোদয় হওক, 1 লাখ ল'ৰাক চাকৰিয়ে হওক, ডিলিমিটেশ্যনে হওক, যিমান প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছোঁ তাক আখৰে আখৰে পালন কৰা হ'ব আৰু আমাৰ কাৰণে এই ৰাজ্যখন সুৰক্ষিত কৰা হ'ব। প্ৰতিটো চৰকাৰী নিৰ্দেশ আপোনালোকে যদি ভাল কৰি চায়, প্ৰতিটো ট্ৰেন্সফাৰ অৰ্ডাৰ, প্ৰতিটো নিৰ্দেশ অলপ যদি আপোনালোকে ভিতৰৰ পৰা চায়, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আমাৰ নিৰ্বাচনত কোৱা কথা বতৰাৰ প্ৰতিধ্বনি আপোনালোকে দেখা পাব।